নমস্কাৰ। এয়া আপোনাৰ হৈছে প্ৰগতি মৈদানৰ ভিতৰত চলি আছে 21st এডিশ্যন EV এক্সপো, যিটো নেকি চলি আছে আপোনাৰ কি বুলি কয় 21-22 ডিচেম্বৰ 2024। আৰু ইয়াত বহুত কিছুমান কোম্পানীয়ে নিজৰ নিজৰ প্ৰডাক্ট যেনেকৈ হৈ গ'ল আপোনাৰ ই ৰিক্সা, গাড়ী, তাৰপিছতে আপোনাৰ স্কুটি, বাইক, চব এনেকুৱা ধৰণৰ প্ৰডাক্ট ইয়াত আপোনাৰ শ্ব'কেছ কৰিছে। আৰু ইয়াত মোক এতিয়া বৰ ধুনীয়া এখন গাড়ী দেখি পালোঁ। এই গাড়ীখন যিটো নেকি বহুত ধুনীয়া, মানে আপোনাৰ ধৰক আগফালৰ পৰা দেখোঁতেই খুবেই ভাল লাগিছে, মানে এতিয়া বৰ মানে চিনাকি যেন লাগিছে, এনেকুৱা টাইপৰ মানে ফ্ৰণ্টটো আপোনালোকে গম পাইছে চাগে। আৰু এখন হৈছে আপোনাৰ কি বেছিকেলি এই চাওক, মানে আগফালে চিচাখনো হেডলাইটটো প্ৰথম চাওক, হেডলাইটটো খুব ধুনীয়াকৈ মানে আপোনাৰ ছেটিঙৰ হেডলাইট, আৰু একদম মানে খুব লুকছ, আৰু একদম মানে দুটা বস্তুৱে খুব ধুনীয়াকৈ গোল গোলকৈ দিছে। আৰু এইফালে হৈ গ'ল উইণ্ডশ্বিল্ডখন আপোনাৰ বহুত ডাঙৰকৈ দিছে, ৱাইপাৰৰ লগত ধুনীয়াকৈ ডাঙৰ ডাঙৰ দুডাল ৱাইপাৰ দিয়া আছে। আৰু আপোনাৰ এখন হৈছে আপোনাৰ বেছিকেলি মানে কি হেৰি কি বুলি কয়, দেখোঁতে ফ্ৰণ্টৰ পৰা কিবা পেছেঞ্জাৰ যেন ভেহিকেল যেন লাগিছে, কিন্তু এইখন হৈছে এখন আপোনাৰ মাল উঠোৱা গাড়ী, তাৰমানে মানে ট্ৰাক বডি গাড়ী ক'ব গ'লে, এখন লৰি বডি যিখন আমি নৰ্মেলি কওঁ। এখন হৈছে আপোনাৰ ধৰি লওক পেছেঞ্জাৰ বহাটো অমনি বডি, এখন হৈছে বস্তু চস্তু কঢ়িয়াবলৈ কাৰণে লৰি বডি বুলি কয়, আমি কওঁ আৰু নৰ্মেলি। এইখন হৈছে মাল বস্তু কঢ়িয়াবলৈ কাৰণে, ধৰি লওক আপোনাৰ এনেই নৰ্মেলি কথা কৈছোঁ, পলট্ৰি ফাৰ্মৰ কুকুৰা হৈ যাব, ধৰি লওক জালি লগাই পিনে তাৰপিছত চাহপাত হৈ গ'ল আপোনাৰ, তাৰপৰা বজাৰলৈ বস্তু লৈ যাবলৈ কাৰণে, এনেকুৱা ধৰণৰ মানে বিভিন্ন প্ৰকাৰত কাম অহা খুব ধুনীয়া গাড়ী বনালে এখন গাড়ী। আৰু কি বুলি কয়, ইয়াত এটা সৰুকৈ ডিক্লেৰেশ্যন দিছে, বলকচোন টায়াৰৰ ছাইজটো চাই চাওঁ। এইটো হৈছে আপোনাৰ R13, তাৰমানে তাৰে 13 ইঞ্চৰ টায়াৰ দিয়া আছে, লগতে এই মাজৰ গেপটো খুব ধুনীয়া দিছে, মানে ছাছপেনশ্যনটো খেলিবলৈ কাৰণে, চক এবজৰ্বাৰটো প্লে কৰিবৰ কাৰণে। এয়া চক লিফ স্প্ৰিং দিয়া আছে, তাৰমানে ওজনো বেছিকৈ ধুনীয়াকৈ ল'বলৈ পাৰিব গাড়ীখনে। আৰু কি বুলি কয়, মানে বৰ ডেভেলপ ৱেত বনাইছে আৰু গাড়ীখন ক'ব গ'লে, কম্পেক্ট একদম মানে ধুনীয়া। তাৰপিছতে কি বুলি কয়, এইটো বেছিকেলি এইটো এটা হৈছে কি বুলি গুজৰাট বৰোদাৰ কোম্পানী হয়। মই আপোনালোকক অলপমান বেক চাইডৰ পৰাও দেখাই দিছোঁ। বেক চাইডৰ পৰাও দেখিবলৈ খুব ধুনীয়া হৈছে গাড়ীখন। এইখিনিতে আৰু এটা কথা কৈ দিছোঁ, এই যে পেইণ্টটো যে আপোনালোকক দেখিবলৈ ইমান ধুনীয়া লাগিছে, এইটো CED পেইণ্ট বুলি কয়। আচলতে কি হয়, মানে 4-5টা পইণ্টত এই গাড়ীখন মানে গোটেই ষ্ট্ৰাকচাৰটো ৰঙত ডুবাই দিয়ে তাৰমানে, আৰু এইটো CED পেইণ্ট বুলি কয়। আৰু লাষ্টিঙো ভাল হয়। এইটো আপোনাৰ এখেতলোকে নিজৰ ফেক্টৰীৰ ফটোগ্ৰাফী এটা ইয়াত লগাই ৰাখিছে। আকৌ মই গাড়ীখনলৈ আহিলোঁ, মানে আপোনাৰ চব বস্তু ধুনীয়াকৈ কম্পেক্ট কৰি দিছে। ইয়াত এখেতলোকৰ এড্ৰেছ আৰু ফোন নম্বৰ কিছুমান মেনশ্যন কৰা আছে। বহুত মানে বিল্ড কোৱালিটি বহুত ধুনীয়া বনাইছে গাড়ীখনৰ। অলপমান ভিতৰলৈ গৈ পিনে চাই চাওঁ ব'লক। গাড়ীখনৰ মানে দৰ্জাখনো খুব ধুনীয়াকৈ ছফ্টলি খুলি গ'ল। আৰু কি বুলি কয়, এয়া হৈ গ'ল আপোনাৰ নৰ্মেলি যিবিলাক ইলেক্ট্ৰিক গাড়ীত থাকে মুড অফ ড্ৰাইভ যিটো কয়, প্লাছ LCD পেনেল এখন দিয়া আছে ইয়াত। চব অন কৰি দিয়াৰ লগে লগে চব বস্তু ইয়াত ডিছপ্লে হৈ যাব আপোনাৰ। পাৰ্কিং ব্ৰেক, তাৰপিছত এইফালৰ গৰম বেছি নহ'বলৈ কাৰণে লাইনাৰ ইউজ কৰা আছে। আৰু ছিটকেইটাও মানে খুব ধুনীয়া কমফৰ্ট, মানে একদম মানে লাক্সাৰী ছিট দিয়া আছে। আৰু চব বস্তু এডাল হৈছে ধৰি পিনে, হেণ্ডেলডাল ধৰি পিনে উঠিবলৈ কাৰণে। মানে বিল্ড কোৱালিটি ক'ব গ'লে খুব ধুনীয়াকৈ বনাইছে, আৰু কম্পেক্ট বনাইছে, বহুত পাৰফেকশ্যন মানে গাড়ীখনত দিছে, সময় দিছে, ভালকৈ বনাইছে। আৰু আপোনাৰ কামতো খুব ভাল হ'ব নিশ্চয়। এতিয়া অলপমান 100% ইলেক্ট্ৰিক ভেহিকেল ডিক্লেৰেশ্যন আছে। এতিয়া মই আপোনালোকক সোঁফালৰ পৰা দেখাই দিছোঁ, আকৌ এবাৰ ড্ৰাইভাৰ ছাইডৰ পৰা দেখাই দিছোঁ। হৰ্ণ চৰ্ণ চব ধুনীয়াকৈ। আৰু এয়া হৈ গ'ল আপোনাৰ ইগনিশ্যন কি, লগত তলত হৈ গ'ল আপোনাৰ ব্ৰেক এক্সিলেটৰ পেডেল আৰু ব্ৰেক পেডেল। যিহেতু নেকি ইলেক্ট্ৰিক গাড়ী, ক্লাছ পেডেলৰ কোনো ইয়াত দৰকাৰেই নাই। দৰ্জা খুব ধুনীয়াকৈ মানে লক বন্ধ হৈ গৈছে। আৰু এয়া হৈছে আপোনাৰ
ড'ৰ ৱাইজাৰকেইডাল ইয়াতে থৈছে সেইকাৰণে এক্সপ' চলি আছে ইমানকৈ দৰকাৰ নপৰে এইবিলাক বস্তু সেইকাৰণে আৰু এইডাল হৈ গ'ল আপোনাৰ মেইন এক্সেল যিডাল ৰেয়াৰ এক্সেল বা ৰেয়াৰ তাৰ মটৰ হৈ গ'ল এইটো আৰু এই মটৰটোত মানে কি পানী চানী মানে একো নোসোমায় এইটো মানে আৰু খুব ধুনীয়া কাম কৰে মই মটৰটো অলপমান ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক একেলগে যিটো মটৰ ইউজ কৰিছে বহুত ভাল মটৰ ইউজ কৰিছে প্লাছ লগতে এইবিলাক ইলেক্ট্ৰিক এচেচেৰিজ যিটো নেকি ইলেক্ট্ৰিকেল ইয়াত দৰকাৰ হয় ৱায়াৰ চয়াৰবিলাক সেইবিলাকো বহুত ভাল কোৱালিটিৰ আৰু মানে পানী মানে যোৱাৰ কোনো মানে হেৰিয়ে নাই তাৰমানে আপোনাৰ সন্দেহ বা কিবা এটা নাই তাৰমানে পানীয়ে চানীয়ে চবতে চলাব পাৰিব আপুনি ধুনীয়াকৈ গাড়ীখন এইডাল হৈছে আপোনাৰ মেইন মানে ৰেয়াৰ এক্সেল বুলি ক'ব এইটো হৈছে ইলেক্ট্ৰিকেল ছেগমেণ্টৰ গোটেই কিটখিনি আৰু ইয়াত মানে আপোনাৰ ডিফাৰেঞ্চিয়েল হৈ গ'ল বা এক্সেল হৈ গ'ল চব গোটেইখিনি ইয়াত যিটো বেটাৰী পেকআপ যিটো লাগিব সেইটো হৈছে আপোনাৰ মই আপোনাক এতিয়া দেখাই দিছোঁ বেটাৰী পেকআপটো দেই এইটো আপোনাৰ এইটো যিখিনি এইটো বেটাৰী পেকআপটো আপোনালোকৰ মানে গাড়ীখনত লাগি আহিব ইয়াৰ ৰেঞ্জ হ'ব এবাৰ চাৰ্জিং হোৱাৰ পিছত 200 কিলোমিটাৰ এনে শ্বৰ্ট ফৰ্ম মানে মই আপোনালোকক কৈ দিছোঁ এইটো দেখুওৱা নাই মই ডাইৰেক্টলি তেওঁলোকে যিটো ভাবিলি কৈছে আৰু ধৰি লওক 200 কিলোমিটাৰ সেইটো আপোনাক খালী গাড়ীত ধৰি লওক 200 কিলোমিটাৰটো ধুনীয়াকৈ উলিয়াই দিব ইকনমি মোডত মানে নৰ্মেল মোডত মানে খুব আৰু সেই বেটাৰী পেকআপটো মানে লগতে গাড়ীখনৰ লগতে আৰু ইয়াৰ বাহিৰে আৰু এইখন ৰঙা এখনো তেওঁলোকে ইয়াত ডিছপ্লে কৰি ৰাখিছে গাড়ী একেখনে আৰু একেলগৰ আৰু কিছুমান প্ৰডাক্ট আছে যেনেকৈ এই স্কুটি হৈ গ'ল আৰু কি বুলি আৰু এটা কথা কৈ দিছোঁ মই মাজতে একেলগত যিমানো বস্তু ইয়াত ডিছপ্লে কৰি ৰাখিছে চব বস্তু ইন হাউচ হ'লে মানে কি হয় ভাল হয় আৰু মেনুফেকচাৰিং কোম্পানী হৈ যায় যেতিয়া নেকি তো কোনোবা ডিলাৰশ্বিপ ল'লেও ভাল বেকআপ পাব বা কোনোবা ইণ্ডিভিজুৱেল কিবা এখন ল'লেও ক'লেও আৰু মই আপোনালোকক আৰু কিছুমান একেলগে ইয়াত বেটাৰী ডিছপ্লে কৰি ৰাখিছে যিবিলাক নেকি মই এবাৰ আপোনালোকক শ্ব' আপ কৰি দিছোঁ কাৰণ কেলৈ বেলেগ গাড়ীত বেলেগ বেটাৰী বেকআপৰ হিচাপত দৰকাৰ হয় কিছুমানে শ্বৰ্ট ৰেঞ্জৰো বিচাৰে কিছুমানে লং ৰেঞ্জৰ বিচাৰে তেনেকুৱা আৰু কাৰণ কেলৈ বেটেৰীটো যিমান বেকআপ বেছি হ'ব সিমান বেছি দাম বাঢ়ি যাব গাড়ীখনৰ আৰু ইয়াৰ বাহিৰে এয়া যাওক স্কুটিবিলাকৰ চেচিছ আপোনাৰ মানে এনেকুৱা ধৰণে মানে একেলগে ইয়াত ডিছপ্লে কৰি ৰাখিছে ইলেক্ট্ৰিক আৰু এখন যিখন স্কুটাৰ এইখনো মানে খুব ধুনীয়া বিল্টেড নৰ্মেলি ফাইবাৰতকৈ মানে ইয়াৰ ফাইবাৰটো কি একদম মানে বহুত মজবুত মানে খুব সোনকালে মানে একে মানে কিছুমান আকৌ গাড়ী এই ভাঙি যায়তো সেইবিলাক নহয় তাৰমানে আৰু মই অলপমান আপোনালোকক অভাৰঅল ভিউ দেখাই দিছোঁ গোটেইফালে গোটেই এখেতলোকৰ ষ্টলত কি আছে কি নাই যিহেতু নেকি মানে এখন মই খুব ভাল দেখিলোঁ তাৰমানে এখেতলোকৰ চব ইনবিল্ড আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ